নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো কাইলৈ লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা সোমাব, কেইবাটাও আঁচনিত টকা সোমাব। লগতে PM কিষাণ আঁচনিৰ 22 নং কিস্তিক লৈ আহি গ'ল ডাঙৰ আপডেট। ইয়াৰ লগতে অৰুণোদয় আঁচনিক লৈ ডাঙৰ আপডেট আহি পৰিছে। কেইবাটাও খবৰৰ ভিতৰত আজিৰ প্ৰথমটো খবৰ, ঘৰত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 20,000 টকা। ৰেচন কাৰ্ড থকা মহিলাৰ বেংক একাউণ্টত এককালীন সাহায্য 20,000 টকা সোমাব। হয়, যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰক। একাউণ্টত সোমাব 20,000কৈ টকা। নেশ্যনেল ফেমিলি বেনিফিট স্কিম এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 20,000কৈ টকা। আৰু এই টকা পাবলৈ আপোনালোকে আপোনালোকৰ পঞ্চায়তৰ পৰা এখন ফৰ্ম যেতিয়া আহিব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিলেই আপুনি লাভ কৰিব 20,000কৈ টকা। হয়, নিশ্চয় জানিব পাৰিলে যদি ঘৰত ৰেচন কাৰ্ড আছে তেন্তে আপুনি এতিয়া লাইক কৰক। পৰৱৰ্তী খবৰ, হয়, কাইলৈ যিহেতু 10 তাৰিখ, কাইলৈ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰত্যেক মাহৰ 10 তাৰিখ দিনাই কিন্তু লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা সোমাব। কাইলৈ অৰুণোদয় আঁচনিৰ টকা নোসোমায় আৰু বাকী আঁচনিৰ টকা থকা যি পেঞ্চন আছে, বৃদ্ধ পেঞ্চন আঁচনি, এইসমূহৰ টকা কিন্তু কাইলৈ সোমাই পৰিব পাৰে বেংক একাউণ্টত। হয়, অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ আহি পৰিছে। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব আপোনাৰ। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। ইয়াৰ কাৰণ হ'ল একাউণ্টটোত আপোনাৰ KYC আপডেট হৈ থকা নাই। যদি আঁচনিৰ টকা জমা নহয় তেন্তে ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰক বুলি উল্লেখ কৰিছে। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হয়, কৃষকসকলৰ বাবে ডাঙৰ খবৰ, শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন সোমাব। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। যদি আপডেট নাই আজিয়েই KYC আপডেট কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং।